হে দেয়াৰ্স আজিৰ অন্য এটা ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হয় সো মই সোশ্যাল সায়েন্সৰ ইংলিছৰ সকলোৰে মাস্টাৰ টেষ্ট পেপাৰৰ পৰা মাস্টাৰ ভিডিঅ' দিছো মানে লং ভিডিঅ' মানে সকলো ডিস্ট্ৰিক্টৰে এমসিকিউ সলভ কৰি তোমালোকক দিছো সকলোকেটাৰে নহয় জাস্ট মানে ইংলিছ আৰু সোশ্যাল সায়েন্সৰ ইংলিছৰ পাৰ্ট 1 টো দিছো মানে গোটেইকেইটা ডিস্ট্ৰিক্টৰ পৰা দিয়া নাই 10টা মানৰ পৰা দিছো কিন্তু সোশ্যাল সায়েন্সৰ গোটেইকেইটা ডিস্ট্ৰিক্টৰ পৰা তোমালোকক দি দিছো আৰু বাকি যিকেইটা আছে এই গোটেইকেইটা মই দিবলৈ চেষ্টা কৰিম আজি মই এমসিকিউত নাযাও আজি মই জাস্ট এই সোশ্যাল সায়েন্স দেখিছা সোশ্যাল সায়েন্স এটো মাস্টাৰ টেষ্ট পেপাৰ এটা কপি মই এক্সট্ৰা কৰি ভাঙি তোমালোকৰ সন্মুখত লৈ আহিছো এইটো ভাগৰ পৰা মই সকলো ডিস্ট্ৰিক্ট যিমানে আছে 10টা 20টা 10টা তো নাই প্ৰায় 20টা মান হ'ব মানে 18টাৰ ওপৰতে আছে এই গোটেইকেইটা ডিস্ট্ৰিক্টৰ পৰা মই তোমালোকৰ সন্মুখত প্ৰমাণ সহকাৰে চাবা মই তোমালোকৰ সন্মুখত কেনেকৈ কমন দিছো মানে কমন মানে যিকিটা কোৱেশ্চন চাবা গোটেইকেইটা ডিস্ট্ৰিক্টত প্ৰায় বেছি আহিছে মানে গোটেইকেইটা ডিস্ট্ৰিক্টত সৰ্বাধিক আহিছে সেইকেইটা মানে তোমালোকে ভাবি লবা যে ইম্পৰ্টেন্ট কাৰণ কি জানা সকলো ডিস্ট্ৰিক্ট বেলেগ হয় অসমৰ গোটেইকেইটা ডিস্ট্ৰিক্টৰ বেলেগ ধৰণৰ কোৱেশ্চন হয় বুজি পাইছে ভিতৰৰ বাহিৰৰ মই সকলো মিলাই পেলাই তোমালোকক সন্মুখত মই দেখুৱাই যাম আৰু তোমালোকে চাই যাবা আৰু তোমালোকে কিতাপ পাৰিলে কিতাপ লৈ লোৱা যদি নোৱাৰা তেনেহলে এটা বহি লৈ লোৱা আৰু তাত মানে লিখি লোৱা কোৱেশ্চন কেইটা ঠিক আছে তেনেহলে বলা ভিডিঅটো আমি আৰম্ভ কৰো সো প্ৰথম ডিস্ট্ৰিক্টটো চোৱা কি আছিল গোলাঘাট ডিস্ট্ৰিক্ট ইয়াৰ এমসিকিউত নাযাওঁ মই ডাইৰেক্ট ডাঙৰ কোৱেশ্চনত যাওঁগে আৰু এটা কথা মই তোমালোকক কৈ দিওঁ তোমালোকে আজি ইয়াত পাবা 2 মাৰ্কৰ পৰা 5 মাৰ্কলৈ কমন কোৱেশ্চন বুজি পাইছা সকলোৱে মন প্ৰতি চোৱা 2 মাৰ্কৰ পৰা 5 মাৰ্ক তোমালোকৰ সন্মুখতে মই দেখুৱাই আছো এই চোৱা 45 লৈকে তো তোমালোকে জানাই এমসিকিউ থাকে দেখিছে ইয়াৰ পৰা 46 নম্বৰ কোৱেশ্চনটো কি কৈছে যে স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই কেনেদৰে বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল সোৱা এটা তোমালোকে গমেই পাইছা এটা হিষ্ট্ৰী হয় মানে ইতিহাসৰ পাতৰ পৰা হয় তোমালোকে কোৱেশ্চনটো দেখিছা ধুবুৰী ডিস্ট্ৰিক্টত কি কোৱেশ্চন আহিছে গোলাঘাট ডিস্ট্ৰিক্টত কি কোৱেশ্চন আহিছে তোমালোকে ভালদৰে মন প্ৰতি চোৱা আৰু চাই পেলাই তোমালোকে লিখিলে ভাল নিলিখিলে তোমালোকে লাগিলে ভিডিঅটো পজ কৰি পেলাই তোমালোকে কিতাপটো লৈ লোৱা চোৱা প্ৰশ্নলেট আছে নেকি না থাকিলে যদি ভিতৰৰ পৰা আহে তেনেহলে লিখি লোৱা ইয়াৰ অথবা দিছে বা নাইবা কি কোৱেশ্চন দিছে চোৱা স্বদেশী আন্দোলনক এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে কি দিহৰ পৰা গণ্য কৰিব পাৰি চমুকৈ লিখা এইকেইটা কি জানা 5 মাৰ্কৰ হ'ব কোৱেশ্চন মাৰ্ক দেখা না যায় দেখোন আচ্ছা পিছৰ কোৱেশ্চনত আহি যোৱা এইটো হিষ্ট্ৰী কোৱেশ্চন হয় সো ইয়াৰ পিছৰ কোৱেশ্চনটো কি আছিল যে গান্ধীজীয়ে 22 চৰয় আইন প্ৰেৰণ কৰা দাবীসমূহ পূৰণ নকৰাৰ আৰু ভাৰতবৰ্ষক ব্ৰিটিছ চৰকাৰে ডমিনিয়ন ব্যৱস্থা প্ৰদান নকৰাৰ প্ৰতিবাদত ভাৰতবৰ্ষত কি আন্দোলন হৈছিল এই আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা এইটো হিষ্ট্ৰী কোৱেশ্চন ইতিহাসৰ তোমালোকে চাই গৈ আছা ন মই এতিয়াই নকওঁ কাৰণ এইটো ফাৰ্ষ্ট ডিস্ট্ৰিক্টৰ হয় ন তাৰ পিছত চাবা কোন কেইটা বেছ আছে মই তো তোমালোকক দেখুৱাই দিম পিছৰ কোৱেশ্চনটো চোৱা অভিজাত শ্ৰেণীৰ অসন্তুষ্টিয়ে অসমত চিপাহী বিদ্ৰোহ ঘোষণা কৰিছিল বুলি তুমি ভাবানে যুক্তি দৰ্শোৱা পাপৰে মানে গোটেইকেইটা চোৱা হিষ্ট্ৰী ইতিহাসৰ কোৱেশ্চন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এই ইতিহাসৰে হয় 5 মাৰ্কৰ কাৰণে যে ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা মই যেতিয়া হিষ্ট্ৰীৰ পৰা মানে কমন দিছিলো এটো মোষ্ট ইম্পৰ্টেন্ট দিছিলো তেনেহলে ইয়াত আহি গৈছে চোৱা গোলাঘাটত আহি গৈছে যে ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ঠিক আছে মই প্ৰথম ডিস্ট্ৰিক্টৰ পৰা এটো তোমালোকক মই কমন দি দিছো ঠিক আছে তাৰ পিছৰটো চোৱা কি কৈছে 50 নম্বৰটো এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং হোক দুখ শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলন হয় যুক্তি দৰ্শোৱা সো ইয়াত 3 মাৰ্কৰ দিছে এটো কোনটো পাৰ্টৰ হ'ব প্ৰথম খণ্ড নে দ্বিতীয় খণ্ড নে তৃতীয় খণ্ড তোমালোকে চাই লোৱা যদি কিতাপৰ ভিতৰত নাথাকে তেনে লিখি লোৱা হা পিছৰ কোৱেশ্চনটো চোৱা যে শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ সাহিত্য ক্ষেত্ৰত গভীৰভাৱে প্ৰভাৱিত কৰিছিল বাক্যশাৰীৰ ভাৱাৰ্থ চমুক আলোচনা কৰা দিবও পাৰে কিন্তু চাম কেইটাত আহে সন্মুখত চাম 51 নম্বৰটো চোৱা কি কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভিতৰত কেৱল অসমক কি উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় তো অলপ ইম্পৰ্টেন্ট আছে 2 মাৰ্কৰ কাৰণে 2-3টা হাৰি মান লিখি দিলে হৈ যাব এটা মই ইম্পৰ্টেন্স অলপ দি দিও তোমাৰ অঞ্চলত বিলুপ্ত হ'ব
ধৰা মূল্যৱান উদ্ভিদ কেইবিধৰ নাম উল্লেখ কৰি সেইবোৰৰ সংৰক্ষণৰ উপায় আগবঢ়োৱা এইটো অলপ ইম্পৰ্টেঞ্চ আছে কাৰণ প্ৰকৃতি ৰিলেটেড হয় বুজি পাইছা সমগ্ৰ বিশ্বত বৰ্তমান সময়ত নৱীকৰণযোগ্য সম্পদৰ নাটনি আছে এনে দুবিধ সম্পদৰ উদাহৰণ দিয়া এই সমস্যা সমাধানৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা তোমালোকে গমেই পাইছা যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য মানে কি যিবোৰ বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয়বাৰ কৰিব নোৱাৰে সেইটো কি অনৱীকৰণ আৰু যদি দ্বিতীয়বাৰ আমি ইউজ কৰিব পাৰি বা ব্যৱহাৰ কৰিব পাৰি সেইটো কি নৱীকৰণযোগ্য সো তাৰ মানে ইয়াত দুটা উদাহৰণ দি পেলাই ইজি হয় আৰু ইমান ইজি কুৱেশ্যন বটকৈ নিদিয়ে গোলাঘাটত দি দিছে তথাপিও এটা কথা কি জানা এনে চাই ল'বা অলপ মানে তোমালোকে এটা চাইলে মনত পৰি যাব মানে এবাৰ এটা বস্তু ব্যৱহাৰ কৰাৰ পিছত যদি আকৌ ব্যৱহাৰ কৰিব পাৰি তেনে এইটো নৱীকৰণ নোৱাৰিলে অনৱীকৰণ ঠিক আছে অনৱীকৰণটো মই ইয়াত যেহেতু নৱীকৰণকে উল্টাটো মই কৈ দিওঁ অনৱীকৰণ মানে যিকেইটা খনিৰ পৰা পোৱা যায় বুজি পাইছা অত্যাধিক সেইটোৱে বেছি হ'ব সব পিছৰ কুৱেশ্যনত কৈছে কি অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণসমূহ কি এইটো আমি এতিয়াই মোষ্ট ইম্পৰ্টেণ্ট দি দিছোঁ প্ৰাকৃতিক ৰিলেটেড অলপ বেছিয়ে দিয়ে বুজি পাইছে যে অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণসমূহ কি ঠিক আছে পিছৰ কুৱেশ্যনটো কৈছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত থকা বাধাবোৰ কি ইমান প্ৰয়োজন নাই ঠিক আছে মেপখন পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহ উত্তৰ দিয়া খাইছে মেপখন পৰ্যবেক্ষণ কৰি পেলাই বুজি পাইছে আৰু এটা কথা তোমালোকে মনত ৰাখিবা অসমৰ এটা মেপ ভালদৰে শিকি ল'বা আৰু তাৰ পৰা ভিতৰত তেল শোধনাগাৰ দিব সেইটো দিব আজে বাজে দি দিব সেইকাৰণে কিন্তু অসমৰ মেপটো ধুনীয়াকৈ শিকি ল'বা কাৰণ অসমৰ মেপটো শিকিলেও তোমালোকে 4 মাৰ্কৰ পৰা 2 এটা পাই যাবা সো এইটো কুৱেশ্যনত কি কৈছে যে বি চিহ্ন কৰা জিলাখনৰ নাম লিখা এ নম্বৰত কৈছে যে মেপত বি চিহ্ন কৰা জিলাখনৰ নাম ইয়াত মেপ নাই তোমালোকে এইটো কুৱেশ্যনটো তোমালোকে মেপত চালে গম পাবা মানে বি চিহ্ন একচুৱেলি এইটো কুৱেশ্যন পেপাৰ যদি গোলাঘাট ডিষ্ট্ৰিক্ট থাকে তোমালোকে গুগলত বা ইউটিউবত চাৰ্চ কৰি বিচাৰি ল'বা 55 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা তলত দিয়া চিত্ৰ দুটাৰ যেহেতু চিত্ৰ নাই মই এইটো নকওঁ কিন্তু তোমালোকে ডিষ্ট্ৰিক্টটো গোলাঘাট ডিষ্ট্ৰিক্টটো তোমালোকে বিচাৰি পেলাই কি কৰিবা মানে কুৱেশ্যনটো চাই ল'বা প্ৰশ্নসমূহৰ উত্তৰ দিয়া চিত্ৰ দুটাত পৰিবা কোন দুটা সমস্যাৰ কথা একচুৱেলি ইজি হয় চিত্ৰ দি দিলে ইজি হৈ থাকে বুজি পাইছা 56 নম্বৰত কৈছে যে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ বিষয়ে আলফ্ৰেড ৱেগেনাৰে আগবঢ়োৱা সূত্ৰটোৰ নাম কি এই সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিত কেনে আছিল বৰ্ণনা কৰা সব পিছৰ কুৱেশ্যনত কি কৈছে যে মহাসাগৰৰ তলিভাগত থকা অৱয়ৱসমূহৰ বিষয়ে আলোচনা কৰে এইটো অলপ ডিছকাছ মানে পৰি যাবা মহাসাগৰৰ বিষয়ে আহিব পাৰে নেহেৰুৱে সংবিধান সভাত উত্থাপন কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল দিশ তিনিটা উল্লেখ কৰা নেহেৰুৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় ৰাজনীতিৰ প্ৰথম চেপ্টাৰৰ হয় এইটো বুজি পাইছা তোমালোকে চাবাচোন প্ৰথম চেপ্টাৰে নেকি ৰাজনীতিৰে হ'ব নেকি বুজি পাইছে এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় তিনিটা মানে ৰাজনীতিৰ পৰা আৰু এটা কথা কৈ দিওঁ ৰাজনীতি খণ্ডৰ পৰা ৰাজনীতি আৰু অৰ্থনীতি যেন তাৰ প্ৰথম চেপ্টাৰটো অলপ লং কুৱেশ্যন আহিব তাৰপিছত যি তিনিটা চেপ্টাৰ আছে এটাও তোমালোকে লং কুৱেশ্যন নাচাবা বিলকুল নাচাবা কাৰণ সেই পাছত তিনিটা চেপ্টাৰত কেৱল MCQ I don't like MCQ but MCQ likes me I can't avoid মানে MCQ তিনিটাত মানে 15 মাৰ্ক 5 কিন্তু এই প্ৰথমটো এটা 3 মাৰ্কৰ চাগে এই যে এইটো কুৱেশ্যন নেকি তোমালোকে নাজানো ভুল হৈছে নেকি তোমালোকে তথাপি চাই দিবা তাৰপিছত আহি যোৱা দ্য মেট্ৰ' মানে কামৰূপ মেট্ৰ' ঠিক আছে ইয়াৰ ডাঙৰ কুৱেশ্যনত ডাইৰেক্ট যাওঁগে এইয়া আমি আহি গ'লো ডাঙৰ কুৱেশ্যনলৈ পাৰ্ট 2 চোৱা প্ৰথম কুৱেশ্যনে কি কৈছে যে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা এইটো আগতে পোৱা নাছিলোঁ মানে কুৱেশ্যন কেইটা চোৱা মানে অত্যাধিক মানে এটা ডিষ্ট্ৰিক্ট গুচি গৈছে এতিয়া এইটো ডিষ্ট্ৰিক্ট যিহেতু পৰা অলপ মিল থাকে তেনেহ'লে গম পাবা যে এইটো অলপ ইম্পৰ্টেণ্ট মইতো তোমালোকে দেখুৱাই দিবি ন কোনে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ই কিহৰ প্ৰতীক দেখিছে তাৰপিছত চোৱা ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল এই মিছনৰ প্ৰস্তাৱনাসমূহ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট আছে চাবা অসমত হোৱা কৃষি বিদ্ৰোহ কৃষিৰ ওপৰত কৃষি থাকিলে যিকেইটা কুৱেশ্যনত কৃষি থাকিব তাৰ পৰা তোমালোকে অলপ ফ'ল' কৰিবা কাৰণ কৃষিৰ পৰা কুৱেশ্যন আহিবই অসমত হোৱা কৃষি বিদ্ৰোহত ৰাইজমেলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা কেৱল এইটোৱেই নহয় আৰু বহুত পাব সন্মুখত মই জনামতে আৰু এটা কুৱেশ্যন পঢ়াৰ আগতে মানে সন্মুখত যোৱাৰ আগতে কৈ দিওঁ মণিৰাম দেৱানৰ ওপৰত আহিব পাৰে বুজি পাইছে ফুলগুৰি দাবাৰ ওপৰত আহিব পাৰে এবাৰ এইকেইটা তোমালোকে চাই ল'বা আৰু মই কৈ আছোঁ ইউনেস্কোৰ ওপৰত আহিব পাৰে চ' কি কাৰণত অসমত 1857 to 58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা এইটো চাবা
এইটো গমেই পাইছা মনিৰামৰ সময়ত মনিৰামক যেতিয়া ফাঁচি দিছিল সেইটো সময়কালত ঠিক বুজি পাইছা এটা তোমালোকে চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আহিছে কানিংহাম চাৰ্কুলাৰ কি আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা অলপ ইম্পৰ্টেণ্ট আছে জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়বাদী উত্তৰণৰ এটি চিন নালাগে এইটো ইমান ভাৰতৰ ভাস্কৰ্য চিত্ৰকলাৰ তিনিটা প্ৰধান হ'ল কি মষ্ট ইম্পৰ্টেণ্ট ইউনেস্কোৰ অলপ ৰিলেটেড আছে এইটো চাবা দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা তিনিটা মানে জাষ্ট 1 2 3 শৰ্ট হয় এইটো লং কুৱেশ্যন ইমান নহয় ন একেটা মানে কি কুৱেশ্যন অপচনেল কুৱেশ্যন হয় বুজি পাইছা মানে অপচন দি তোমালোকে যেন লিখিবা 1 2 3 এনেকৈ পিছত আহি গৈছে 4 মাৰ্কৰ কাৰণে যে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক একদম ইজি কুৱেশ্যন হয় এইটো চাবা ইম্পৰ্টেণ্ট আছে অলপ মানুহৰ অৰ্থনৈতিক ভিত্তি বুলিলে কি বুজায় এই ভিত্তিবোৰ কি দেখিছে কিমান ইজি এটা একদম ইজি হয় মানে অৰ্থনৈতিক ভিত্তি বুলিলে কি বুজায় ভিত্তিবোৰ শৰ্ট টাৰ্মৰ কুৱেশ্যন হয় ইমান লং কুৱেশ্যন নহয় বুজি পাইছা স্পেচৰ কুৱেশ্যনটো কৈছে পৃথিৱীৰ পৰিৱেশ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধ খাইছে 4টা মণ্ডল লিখিবা তাৰ মাজত কি অলপ ডিফাৰেন্স আছে বা সম্বন্ধ আছে সেইটো লিখিবা পানী প্ৰদূষণ মষ্ট ইম্পৰ্টেণ্ট হয় পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় পানী প্ৰদূষণ নাই কেৱল গোলকীয় বায়ু প্ৰদূষণ বুজি পাইছা মাটি প্ৰদূষণ আছে নে মই নাজানো বিজ্ঞানত আছে কিন্তু মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদি কেনে আছে ইমান নালাগে পিছৰ কুৱেশ্যনটো চোৱা পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰৰ সমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা মহাসাগৰ অলপ চাবা অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসমূহ বহুৱা এটা কথা কি জানা মই তোমালোকে কিমান এইটো ইম্পৰ্টেণ্ট নিদিওঁ কাৰণ গোটেইকেইটা চাওঁ প্ৰায়কেইটা মিল আছে বুজি পাইছে মিল থকাকেইটা তোমালোকে বেছি কৰিবা অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাৰ মই কৈছোঁ ন মানচিত্ৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুজি পাইছা পিছৰ কুৱেশ্যনত কৈছে যে কৃষিভিত্তিক উদ্যোগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৃষিৰ ওপৰত মানে তোমালোকে জাষ্ট পঢ়ি থবা তাৰ পৰা বনাই চনাই লিখিলে হ'ল দেখিছে কৃষিভিত্তিক বন্ধ পৰীক্ষাতে পাবে দেখোন অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণ হয় জনসংখ্যাৰ ওপৰত আৰু এটা কথা মনত থাকিবা জনসংখ্যাৰ ওপৰতো কুৱেশ্যন এটা আহিব পাৰে কেৱল এইটোৱে নহয় জনসংখ্যা থকাকেইটা অলপ ভালদৰে পঢ়ি চাবা অসমত ঔদ্যোগিক অনগ্ৰসতাৰ কাৰণবোৰ ইমান নালাগে পিছত আহি যোৱা অৰ্থনীতি আৰু ৰাজনৈতিক খণ্ড বাপ গোটেইকেইটা বতৰা কৰি দিছে দেখিছা সংসদীয় গণতান্ত্ৰিক ভাৰতীয় সংসদীয় গণতান্ত্ৰিক চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা নেহেৰু ডিচেম্বৰত মষ্ট ইম্পৰ্টেণ্ট মই কৈছোঁ ন দিছ ন নেহেৰুৰ আগতে পাইছে এইটোতো পাইছা মনত ৰাখিবা তোমালোকক মই এইটো 99% কৈ থৈ দিছোঁ সংসদীয় গণতান্ত্ৰিক ভাৰতীয় সংসদীয় গণতান্ত্ৰিক তোমালোকক এইটো মানে প্ৰথম চেপ্টাৰৰ পৰা হয় বুজি পাইছে দুইটা ৱৰ্ড দিছে দেখিছা তাৰপিছত আহি যোৱা ধুবুৰী ডিষ্ট্ৰিক্ট ডাইৰেক্ট 45 মাৰ্কত চাওঁগে দেখিছা স্বদেশী আন্দোলনত যিকোনো 4টা অৱদান মষ্ট ইম্পৰ্টেণ্ট হয় মানে এইটো হিষ্ট্ৰীৰ পাৰ্টৰ হয় ভাৰতত আইন আন্দোলন কেতিয়া সংঘটিত হৈছিল মহাত্মা গান্ধী আন্দোলন কি দাণ্ডি যাত্ৰাৰ কাৰণে চাই ল'বা অলপ চাই থবা মই নকওঁ তোমালোকে চাই আছা না কোনটোত কিমান আহি আছে বা কোনটোত বেছি আহি আছে আটাইতকৈ কোনটো কুৱেশ্যন বেছি আহি আছে দেখিছে হিষ্ট্ৰীৰ হয় চৌৰি ঘটনাৰ ওপৰত এইটো চাই ল'বা 1900 মই কৈছোঁ 1857 চনৰ মনিৰামৰ ওপৰত এটা আহিবই মষ্ট ইম্পৰ্টেণ্ট দেখিছে সেইটো দুটা নে কেইটা পাইছিল এটা দুইটাতে পাইছিলে নেকি এতিয়া চোৱা এইটোত পাই গৈছে 1857 চনৰ মনিৰামৰ সম্পৰ্কে তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে যে অসমত ইষ্ট ইণ্ডিয়া কোম্পানী নালাগে ইমান অসমীয়া ভাষা উন্নতি সাধন প্ৰয়োজন নাই ইমান অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কেতিয়াৰ চাই থোৱা ভাৰতৰ ভাস্কৰ্য শিল্পকলা তিনি ঢাৱলী আগতে পাইছা অসমৰ চিত্ৰকলা সম্পৰ্কে থকা সংহত সংৰক্ষণৰ লগত জড়িত আৰু ইমান প্ৰয়োজন নাই গোলকীয় উষ্ণতা মানে কিমান কৈছে না যিকোনো প্ৰাকৃতিক সমস্যা যিকোনো হওক গোলকীয় উষ্ণতা হওক সেউজ গৃহ হওক কৃষি যিকোনো হওক বুজি পাইছা ইম্পৰ্টেণ্ট হয় ঠিক আছে পাৰিৱেশিক সমস্যা কি পৰিৱেশ ৰিলেটেড হয় পাৰিৱেশিক সমস্যা ভৌগোলিক পৃথিৱী মহাসাগৰ এইটোতো আগতে পাইছে না মহাসাগৰৰ তলিভাগত ভূ অৱয়ব সম্পৰ্কে লিখা যোনটো বেছি আছে সেইটো ফ'কাছ কৰিবা দেই অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজনৰ বুজি পাইছে জনসংখ্যাৰ ওপৰত অসমত ঔদ্যোগিক অনগ্ৰসতাৰ কাৰকবোৰ অনগ্ৰহিত আগতে পাই আহিছোঁ মানচিত্ৰ খাইছে মানচিত্ৰ অসমত কৃষি আগতে পাইছা ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাত সংবিধান ইমান প্ৰয়োজন নাই তাৰপিছত ডিষ্ট্ৰিক্টত আহি যোৱা কি আছিলে কামৰূপ ৰাইজনে ক'ত গ'ল আইদা 46 গ্ৰুপ বি দেখিছা উত্তৰ পূৰ্বাঞ্চলৰ এক সময় সৈতে সুকীয়া ইমান প্ৰয়োজন নাই
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিতৰত যুক্তি ইমান প্ৰয়োজনীয় স্বাধীন আন্দোলন মহিলা মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো মহিলাৰ ওপৰত দিব পাৰে এটা ভাৰতৰ স্বাধীনতা আন্দোলন ভাৰতীয় জাতীয় ইমান প্ৰয়োজন নাই আইন অমান্য আন্দোলনৰ ওপৰত আগতে পাইছে তাৰ আগতে পাইছে নেকি চাই ল'বা আকবৰ 11 দফাত দাবীসমূহ কি কেইটামান দাবী আছিল অসমৰ কৃষক বিদ্ৰোহৰ ওপৰত আহিব পাৰে এই জাহাত আন্দোলন দেখিছা কোনকেইটা বেছি ইম্পৰ্টেণ্ট গৈ আছে স্বাধীনতা আন্দোলন অসমত ভূমিকাৰ প্ৰয়োজন নাই মানে অসম এছ'চিয়েশ্যন প্ৰয়োজন নাই মানে কি সন্মুখত চাই ল'বা না অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল তোমালোকে সন্মুখত চাই ল'বা সন্মত সংৰক্ষণ কৰা 4টা সম্পাদৰ মানুহৰ মাজত থকা সম্পৰ্কসমূহ চমুকৈ লিখা মই যিকেইটা বেছি আহি আছে সেইকেইটা মই ৰাইচিন দি আছোঁ প্ৰদূষণ কি দেখিছা প্ৰদূষণে মানুহৰ জীৱনৰ ওপৰত কিবা প্ৰভাৱ প্ৰদূষণ হ'লে মানুহৰ বেমাৰ হয় এইটো সকলোৱে জানা প্ৰদূষণ বহুত প্ৰকাৰ হ'ব পাৰে পানী প্ৰদূষণ মাটি প্ৰদূষণ বায়ু প্ৰদূষণ মানুহে আজিকালি কি গাব সকলো ধৰণৰ প্ৰদূষণ আছে সেইকাৰণে গাড়ী মটৰটো মানে বৈদ্যুতিক বনাই আছে তোমাৰ বাদ লিখা আফ্ৰিকাৰ ইউৰোপ মহাদেশৰ বিস্তাপন মহাদেশৰ ওপৰত আহি পৰে এই অসমৰ মানুহ নচকা মানুহ দেখিছা অসমৰ পৰিবহণ ব্যৱস্থা উন্নয়নৰ সমস্যাবোৰ পৰিবহণ যাতায়াতৰ যোনটো অসমৰ অধিকাৰ অনুগ্ৰহতাৰ তাৰপিছত ডিষ্ট্ৰিক্টলৈ আহি যোৱা দ্য বেষ্ট জোনাথ ডিষ্ট্ৰিক্ট আৰু এটা কথা কি জানা তোমালোকে কোন কোন ডিষ্ট্ৰিক্টত আছে কমেণ্ট কৰি জনাই দিবাচোন তেনেহ'লে গম পাম কোনটো ডিষ্ট্ৰিক্টত কিমান মানুহ আছে মই জনামতে শোণিতপুৰ মানে শোণিতপুৰৰ চাগে বেছি হ'ব শোণিতপুৰ চাওঁ আছে নেকি ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ দেখিছা স্বদেশী আন্দোলন কেনেকৈ সমগ্ৰ ভাৰতবৰ্ষতে ব্ৰিটিছ জাতীয় ইমান পোৱা নাই লীগ গঠনত ব্ৰিটিছ চৰকাৰে অৰিহণা মানে মুছলিম লীগ কেতিয়া প্ৰতিষ্ঠা কৰিছিল মুছলিম লীগৰ ওপৰত আহিব পাৰে মানে কেতিয়া এক মাৰ্কৰ দেখিছা যদি এইটো এনেকৈ নাহে মানে MCQতে দিব পাৰে বুজি পাইছা আইন অমান্য আন্দোলনৰ ওপৰত এইটোতো জানাই আগতে পাইছা কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন এই প্ৰসংগত মই মন্তব্য কৰা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত আগতে পাইছা ঠিক আছে পোষ্ট কৰি তোমালোকে চাই ল'বা ৰাইজমেলে গ্ৰহণ কৰা চাই ল'বা অসমত সংগঠিত হোৱা দেখিছা 1857 চনৰ বিদ্ৰোহ মনিৰাম দেৱানৰ ঐতিহাসিক গুৰুত্ব আলোচনা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কেনেকৈ অসমীয়া জাতীয়বাদ চেতনাৰ উত্থান হৈছিল আলোচনা কৰা অসমত অসহযোগ আন্দোলন এইটো আগতে পাইছোঁ এইটো কিন্তু আগতে পাইছা অসমৰ চিত্ৰকলাৰ বিষয়ে চিত্ৰকলা মানে সম্পদ বুলিলে কি বুজা সম্পদৰ ওপৰত চাবা মানৱ সৃষ্ট সম্পদ ইম্পৰ্টেণ্ট আছে পিছত কৈছে কি অসমৰ নদীসমূহ কেনেকৈ প্ৰদূষিত হৈছে গুৱাহাটীৰ বৰলো প্ৰদূষিত দেখিছা না প্ৰদূষিতটো আগতে পাইছা মৰুকৰণ কাক বোলে এইটোতো প্ৰাকৃতিক ৰিলেটেড হয় ভাৰতবৰ্ষত মৰুকৰণ ৰোধ কৰিবলৈ ল'ব পৰা এইটো অলপ ইম্পৰ্টেণ্ট আছে মহাদেশৰ বিস্তাপন আগতে পাইছোঁ এইটো এছিয়া মহাদেশৰ জলবায়ুৰ ওপৰত এটা আহিব পৰা কুৱেশ্যন 5 মাৰ্কৰ দিছে যে কাৰকবোৰ আলোচনা কৰা এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা অসমৰ ঔদ্যোগিকৰণৰ বিকাশ এতিয়া কিয় মন্থৰ হয় ইমান প্ৰয়োজন নাই নালাগে মানচিত্ৰৰ কিমান ইম্পৰ্টেঞ্চ দিম ভাৰতবৰ্ষ কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি 3 মাৰ্কৰ কাৰণে তাৰপিছত হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ আহি যোৱা চোৱা দেখিছা দ্য 46 সেকশন বি বিশ্বশান্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা দুটা পদক্ষেপৰ বিষয়ে লিখা কি কৈছে যে বিশ্বশান্তি ৰক্ষাৰ বাবে ইমান প্ৰয়োজন নাই 2 মাৰ্কৰ তথাপি চাই থ'ব পাৰা অৰ্থনৈতিক সংস্থাৰে সমাজলৈ আনিব পৰা সমস্যাসমূহ সমাধানৰ বাবে সংসদীয় গণতন্ত্ৰ কাক বোলে গণতন্ত্ৰৰ ওপৰত আহিব পাৰে কিন্তু আগতে পাইছোঁ ভাৰতীয় সংসদৰ সদন দুখনৰ নাম কৈছে জাষ্ট পিছত কৈছে চোৱা কি কেন্দ্ৰীয় বেংকে কিদৰে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে আলোচনা কৰা সম্পদ এইটো আগতে বেছি পোৱা নাই সম্পদ সৃষ্টি প্ৰক্ৰিয়াৰ অনুসৰি এইটো আগতে পোৱা নাই মৰুকৰণৰ পৰিমাণ এইটো আগতে পাইছে 3টা পৰামৰ্শবোৰ বিতৰণ পৃথিৱীৰ মহাসাগৰ এইটো আগতে পাইছোঁ দেখিছা পিছত কিছু অসমৰ পৰিবহণ ব্যৱস্থা এইটোতো আগত বহুত বাঢ়ি গৈছে কেৱল ৰাজ্যিক অৰ্থনৈতিক পৰিবহণৰ ওপৰতে অসমৰ কি ক'ম ভেৰি আই দি দিলোঁ BBI দি দিলোঁ ভেৰি বোলে ভেৰি ইম্পৰ্টেঞ্চ হয় তাৰপিছত কুৱেশ্যনটো কি কৈছে চোৱা 55 স্বদেশী আন্দোলনে কিয় সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয় আলোচনা কৰা
চাইতো 56 নম্বৰটো কি কৈছে চোৱা ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধি নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল এই অসন্তুষ্টিৰ কিয় সৃষ্টি হৈছিল আলোচনা কৰা ইমান হোৱা নাই নালাগে বাদ দিয়া অসহযোগ আন্দোলনে ব্ৰিটিছ বিৰোধী সংগ্ৰাম এইটো আগতে পাইছোঁ ভাষা সাহিত্যিক ভিত্তিক সংগঠনসমূহ এইটো ইমান পোৱা নাই ভাৰতীয় সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজত এইটোতো বেছি পোৱা নাই পিছত আহিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ডাইৰেক্ট লাষ্টত আহি যাওঁ চোৱা 2 মাৰ্কৰ কাৰণে কি কৈছে যে 46 নম্বৰত মানুহৰ অৰ্থনৈতিক ভিত্তি বুলিলে কি বুজা অলপ ইম্পৰ্টেঞ্চ আছে গম পাবা এইটো মই আগতে পাইছে জীৱী আৰু অজীৱীয় সম্পদৰ মাজত পাৰ্থক্য এইটো মই তোমালোকে এটাই পাইছো ন ইম্পৰ্টেঞ্চ দি দিছো জীৱী আৰু অজীৱীয় জানি জীৱীয় গম পাইছে আৰু অজীৱীয় গম পাইছে পানী কেনেকৈ প্ৰদূষিত হয় দেখিছা এটোতো মোষ্ট ইম্পৰ্টেণ্ট মই আগতে দিওঁ প্ৰদূষণৰ ওপৰত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য এইটো মই ইমান নকওঁ যুক্তৰাষ্ট্ৰ কাক বোলে এইটো চাবা তাৰপিছত কোৱেশ্যনত কৈছে কেন্দ্ৰীয় বেংকত এটা প্ৰদান কৰিছে মোষ্ট ইম্পৰ্টেণ্ট হয় অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ প্ৰদান দুয়োটা প্ৰদান কৈছে না চাই ল'বা মুদ্ৰাৰ যিকোনো তিনিটা প্ৰদান বৈশিষ্ট্য উল্লেখ কৰা মুদ্ৰাৰ যিকোনো তিনিটা প্ৰদান বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা আন্দোলন তো আগতে পাইছে ইম্পৰ্টেণ্ট হয় সমাজত ভাৰত ত্যাগত আগত পাইছোঁ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য যিকেইটা মানে বেছি পাইছে দেখিছে প্ৰায় কেইটা মানে এইকেইটা মানে ঘূৰাই দি দিয়ে বুজি পাইছা বৈশিষ্ট্য অসমত অৰ্থনৈতিক উন্নয়নৰ তিনিটা সমস্যাৰ ওপৰত এটা চাবা এই যে ভেৰি ইম্পৰ্টেঞ্চ দেখিছা না চনৰ বিদ্যুমণিৰাম 1894 চনত উত্তৰ আমেৰিকান কৃষক বিদ্ৰোহ চাই থাবা বৰদলৈ মন্ত্ৰীবাস প্ৰায় কেইটা মিলি আছে কৃষকৰ বৰদলৈ মন্ত্ৰীবাস ইমান প্ৰয়োজন নাই অসমীয়া ভাষা উন্নতি ইমান প্ৰয়োজন নাই প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখিব কৈছে নাম লিখা খাইছে এইটো নেকি কেনেকুৱা আগতে প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা থোড়া ভুল হ'ব পাৰে চ' অসমৰ এখন নক্সা মানচিত্ৰ দেখিছা আৰু কিমান দিন ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিকী মূল লক্ষ্য 10 মাৰ্ক দিলে কি এইটো প্ৰজেক্ট হয় তাৰপিছত কুৱেশ্যনত আহি ডিষ্ট্ৰিক্টত আহি যোৱা লখিমপুৰ ডিষ্ট্ৰিক্টৰ কোন আছাও হাত চাপৰি বজাই দিয়া হাত দাঙি দিয়া চ' ডাইৰেক্ট কুৱেশ্যনলৈ আহি যাওঁ কি ঠাণ্ডা চ' ছেকশ্যন বি 46 নম্বৰ ভাৰতবৰ্ষৰ মূল ভাস্কৰ্য শৈলী সামগ্ৰী এটা বহুত প্ৰথমতে পাইছিলোঁ এইটো কুৱেশ্যনে ভাৰতবৰ্ষৰ ইংলেণ্ডৰ সংসদে এইটো পোৱা নাই ব্ৰিটিছ শাসনৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এইটো ইমান পোৱা নাই নৱীকৰণযোগ্য কুৱেশ্যন এইটো পাইছিলোঁ সেইকাৰণে কৈছোঁ নৱীকৰণৰ মাজত পাৰ্থক্য নৱীকৰণটো গমেই পাইছোঁ মই আৰু কিমান বাৰ কম এইটো গোলকীয় তাপ এইটো পাইছোঁ সদৌ অসম ৰাইট এইটো পোৱা নাই এছিয়া মহাদেশৰ বৈজ্ঞানিক এইটো পাইছোঁ অসমৰ কৃষিভিত্তিক এইটোতো বাৰ পাই আছোঁ সত্যাগ্ৰহ বুলিলে এইটো ইমান পোৱা নাই স্বদেশী আন্দোলন এইটো পাইছোঁ অসমৰ এখন নকওঁ খং উঠি আছে দেখিছা আকৌ চোৱা গুড এতিয়া চোৱা অ'কে ফিনিছড চ' এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট দেখিছে ধেমাজি ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ আহি যাওঁ এই চোৱা 46 নম্বৰ অসমৰ ধৰ্মীয় বিবিধতা এইটো মই পোৱা নাই 1935 চনৰ ভাৰত চোৱাচোন পাইছেনে নাই মিল আছেনে নাই মিল থাকিলে চাবা এইটোতো ইমান ডাঙৰ কুৱেশ্যন মানে হয় ডাঙৰ কিন্তু এইটো বনাই লিখিলে একদম ইজি হয় মানে ভিতৰৰ পৰাই দিছে সেইকেইটা কুৱেশ্যনৰ চাৰিওফালৰ পৰাই আহে বাহিৰ পৰা বুজি পাইছে তাৰপিছত কুৱেশ্যন কৈছে ভাৰতীয় জাতীয় সেনা বাহিনীটো এতিয়ালৈকে পোৱা নাই ফলো কৰি দেবা মই প্ৰথমতে কৈ দিছিলোঁ চাবা সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা এইটো চাবা এইটো পাইছিলোঁ পৃথিৱীৰ চলমান উপাদান সম্পৰ্ক এই গোটেইকেইটা মানে প্ৰথম চেপ্টাৰ হয় ঠিক আছে ভূগোলৰ মানুহৰ কাৰ্যকলাপে পৰিৱেশৰ ওপৰতো মই পাই আহিছোঁ অসমৰ মানচিত্ৰ অসমত সমাজ সংস্কাৰৰ বাবে এছাম এছ'চিয়েশ্যন মহাদেৱ বিস্থাপন উত্তৰটো মহাদেৱ পাইছোঁ নেকি এইটো পাইছোঁ সমাজ এইটো পাইছিলোঁ নেকি তোমালোকে চোৱা অসমৰ অৰ্থনৈতিক গুণগত সম্ভাৱনা অৰ্থনৈতিকটো পাইছোঁ অসমৰ প্ৰাকৃতিক সম্পদ কিমান বাৰ পাইছোঁ বাস্কা ডিষ্ট্ৰিক্ট চোৱা ফিনিছ হৈ যাব স্পীডত
46 দা 46 অসমত বিহু উৎসৱ উদযাপনৰ আমাৰ অসমৰ মানে বিহু যিকোনো মানে উৎসৱৰ এটা চাই দিবাচোন কেৱল বিহুই নহয় আৰু আছে বহুত উৎসৱে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱ কিদৰে চাই থবা এইটো ইমান পোৱা নাই ভাৰতীয় সংবিধানৰ গণতন্ত্ৰ পাইছো স্বদেশী আন্দোলনটো মহিলাসকল বেছি ইম্পৰ্টেণ্ট আছে আগতে পাইছো স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছ বেছি পোৱা নাই মহাত্মা গান্ধী নেতৃত্বত আৰম্ভ অসহযোগতো পাইছো অসমত কিয় most important দেখিছা কেইটা কোৱাচোন কেইটা আটাইতকৈ বেছি পাইছো মানচিত্ৰ 57 58 আৰু কেইটামান আছে বুজি পাইছা most important হয় অসমত সংৰক্ষণ কি হক আৰু এটা কি হক বুজি পাইছা most important অসমত সংৰক্ষণ মানে অসমত আৰু এটা যেটা পাইছিলো নৱীকৰণ দেখিছা মৰুকৰণো পাইছো 3-4টা পাইছো অসমৰ মানচিত্ৰ আৰু কিমান কম স্বাধীনতা আন্দোলনৰ সময়ত অসমত কিদৰ জাতীয় ভাৰতীয় আন্দোলনটো পাইছো তাৰ পিছত আহি যোৱা যোৰহাট ডিস্ট্ৰিক্ট যোৰহাটৰ কোন আছাও হাত দাঙি দিয়া ইমান ঠাণ্ডা ঠাত ওলালেও ঠাণ্ডা লাগিব হাত দাঙিব নালাগে 46 নম্বৰত কি কৈছে যে ভাৰতত কেতিয়া মুছলিম লীগ এটো পাইছো অসমত খাইছে দেখিছা অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা মানে এটা কথা জানে এইটো চালে তোমালোকে মানে এটা কোৱেশ্চন চালে তোমালোকে হেকেটা মানে এটা লগত আনটো বনাই লিখিব পাৰিবা বুজি পাইছা ঠিক আছে বিনিময় কি এটো ইমান হোৱা নাই বিনিময় পদাৰ দুটা পদাৰ অসুবিধা উল্লেখ কৰা বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰাইতো নাই হোৱাই নাই অসমৰ যিকোনো তিনিটা প্ৰধান জনজাতীয় বিহু উৎসৱ বিহু পাইছো most important হয় পিছত কৈছে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য এইটো পাইছো অসমৰ বাহিৰা পাহাৰীয়া অঞ্চলৰ কৃষি কাৰ্যটো পাইছো পাহাৰীয়া হোক আৰু লাগিলে নৰ্মেল বা ভিতৰুৱাই হোক বা গভীৰ হোক যিকোনো এছিয়া মহাদেশৰ জলবায়ু পাইছো প্ৰায় কেইটাটো ৰিলেটেড হয় সো এতিয়া অৰ্থনৈতিক ভূগোল কাক বোলে এইটোতো পাইছো একচুয়ালি হিমান বেছি পঢ়া অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখা দেখিছা এইটোতো পাইছো অসমৰ জলসম্পদটো বাৰ পাই আছো মোৰ সন্মুখতো জল আছে জল মানে পানী সৰি তোমালোকে ধেমালি কৰিছে তোমাৰ সকলোৱে জানা অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা জনসংখ্যা এইটোতো পাইছো অসমৰ এখন মানচিত্ৰ আছে তাৰ এইটো পোৱাই নাই কিমান বাৰ কাম দেখিছা প্ৰায় বাৰি দি আছে মানে কয় ন 10টা পৰীক্ষাৰ ভিতৰত 9টাতে মানে আহি আছে দেখি আছে আৰু এইকেইটা মানে গোটেইকেইটা তলত কি মানে আগতে পাই আহিছে পোষ্ট কৰি পেলাই চাবা হা ঠিক আছে পিছৰটো চোৱা তিনিচুকীয়া ডিস্ট্ৰিক্ট কোন বুক পায় মইনাসকল তিনিচুকীয়াৰ চাহাত ভাঙি দিয়া চোৱা বাৰতে আহিছে মই এদিন এখন লাইভ ক্লাছত আহি পেলাই ন তোমালোকক মানে এমচিকিউ ধৰিম চামচোন আৰু তাতে মানে এটা প্ৰাইজ গণনা কৰে মই এমচিকিউ ধৰিম মানে ধৰা 1-2-3 সেকেন্ডৰ ভিতৰত জনে ক'ব পাৰিব তো কমেন্ট চাম এফালে আৰু এফালে তোমালোকৰ প্ৰাইজ কি কৰিম হেতু মই নকম ঠিক আছে এদিন এখন পৰীক্ষা আহক কি কোৱা আৰু মই এটা ভাল কোৱালিটিৰ কেমেৰা থকা এটা মোবাইল কিনিম বুলি আশা আছে তোমালোকে সকলোৱে আশীৰ্বাদ কৰিবা চোৱা তিনিচুকীয়া ডিস্ট্ৰিক্টৰ ডাঙৰ কোৱেশ্চনলৈ আহি যাও প্ৰথম ডাঙৰ কোৱেশ্চনটো হৈছে যে বংগ বিভাজন কোন তাৰিখে কাৰ্যকৰী কৰা হৈছিল এক মাৰ্কৰ কোৱেশ্চন বনাই দি দিছে দেখিছা মুছলিম লীগ এইটো পাইছে গান্ধীজী নেতৃত্বত দাণ্ডি যাত্ৰা এইটো পাইছে চোৱা এইকেইটা এমচিকিউ দিব পাৰে কিন্তু তলিপিটো বনাই তিল খবৰ নি এইটো এইবিলাক এমচিকিউ হয় এইটো আছামিজ এইটো পাইছে পুলুগুৰি most important মই এইটো বাৰ কৈ আছে প্ৰথমতে কিছু সময়ত দেখিছা কিমান 1857 চনৰ বিদ্ৰোহ যিকোনো দুটা গুৰুত্ব উল্লেখ কৰা দেখিছা পাইছে তো না স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিতত জাতীয় বিশ্ববিদ্যালয়ৰ ইমান প্ৰয়োজন নাই পিছৰটোত কৈছে কি চোৱা কাৰ্যাৱলীৰ বিষয়ে আলোচনা অসমীয়া ভাষা উন্নীত হাতেন এইটো পাইছো দেখোন আগতে পাইছো কিবাৰমান ভাৰত ত্যাগ আন্দোলন most important হয় যে অসমৰ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা এইটো most important হয় ভাৰত ত্যাগ আন্দোলনৰ যোনটো আছিলে পিছৰটোত কৈছে নিৰপেক্ষ সামগ্ৰী কি এচিড বৰণ সোশ্যাল সায়েন্সত দেখিছে এচিড বৰণ আছে আমাৰ বিজ্ঞানত এইটো most important হয় এবাৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো এক মাৰ্কৰ কাৰণে অসমৰ দুটা প্ৰধান কৃষিভিত্তিক উদ্যোগৰ নামটো সকলোৱে জানা অসমত ঔদ্যোগিক বিকাশৰ মন্থৰ হোৱাৰ যিকোনো দুটা কাৰণ এইকেইটা মানে আননোন মানে মাৰি দিছে আনকমন কোনটো ডিস্ট্ৰিক্ট চাও কম মিলি আছে ন তিনিচুকীয়া পিছৰ কোৱেশ্চনটো কৈছে যে ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম বুজি পাইছা এতিয়া চা মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখন most important আনকমন কোৱেশ্চন এটা হয় মৰুকৰণ বুলি এটো বাৰ পাই আহিছো না হয় তথাপিও কেইটামান মিলি আছে যে গোলকীয় উত্তাপ এটোতো বাৰ পাই আহিছো যে মৰুকৰণ প্ৰক্ৰিয়া ৰোধ কৰিবৰ বাবে দুটা পৰামৰ্শ আগবঢ়া পিছত কৈছে গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰি এই সমস্যা নিয়ন্ত্ৰণৰ বাবে এটা পৰামৰ্শ আগবঢ়া এটো পাইছো তাৰ পিছত কি কৈছে যে
এখন নক্সা মানচিত্ৰ আৰু কিমান কম দেখিছা অসমৰ হয় কেৱল অসমৰ প্ৰাকৃতিক সম্পদ তথাপিতো ৰিলেটেড আছে ন প্ৰকৃতিৰ কিমান চনত ইংলেণ্ডত হোৱা সাধাৰণ নিৰ্বাচন শ্ৰমিক দল সমতলে আহিছিল ইমান প্ৰয়োজন নাই জেএছকি কাউথাৰ আগবঢ়োৱা মুদ্ৰাৰ সংখ্যা কি লিখা নাই নিৰস্ত্ৰীকৰণ নালাগে বাণিজ্যিক বেংকৰ যিকোনো দুটা কাৰ্য বেংকৰ কাৰ্যটো যাব মুদ্ৰা যিকোনো তিনিটা অসুবিধা পণ্ডিত নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কিত এইটোতো গোটেইকেইটা দিশত ৰাজনীতি অৰ্থনীতিৰ পৰা আহিছে পিছত আহি গৈছে দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট কোন বোপায় মৰিগাঁও ডিষ্ট্ৰিক্টৰ আছা অলপ সঁহাৰি দিবাচোন মই গম পাম কোন মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় চোৱা মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাষ্টত আহি যোৱা এইটো দেখোন সেই কি কৈছে যে বংগ বিভাজনৰ প্ৰস্তাৱ প্ৰতি বংগ প্ৰদেশৰ জনসাধাৰণ কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল বংগ বিভাজনৰ ওপৰত পাইছিল আগতে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম মানে এইকেইটা উল্লেখ থকা 3টা কিতাপৰ নাম লিখিব গৈছে ভাৰত এইটো একচুৱেলি পোৱা নাই আনকমন হয় তথাপি চাই ল'বা ভাৰতৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা আৰু ইংলেণ্ডৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত পাৰ্থক্যটো অলপ চাবা গণতন্ত্ৰৰ বিষয়তে পাইছা অসহযোগ আন্দোলন নীতি প্ৰস্তাৱ এইটো আগতে পাইছোঁ কি কাৰণত সহমত দেখিছা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ অৰ্থনৈতিকৰ ওপৰত আহি গৈছে পৃথিৱীৰ পৰিৱেশ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধ প্ৰধান মণ্ডল 4টা ভূগোলৰ হয় অসমৰ পৰিবহণ ব্যৱস্থা উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা অসমৰ পৰিবহণ আগতে পাইছোঁ বাৰ ঠিক আছে কেইটা আগতে পাইছোঁ বাৰ মহাসাগৰৰ ওপৰত আগতে পাইছোঁ বাৰ যে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা 5 মাৰ্কৰ হয় মানচিত্ৰ 100% হৈ গ'ল এইটো ঠিক আছে হ'ব আজিলৈ এইখিনি তেনেহ'লে থেংক ইউ অৱশেষত মই লাষ্টত এটা কথা কৈ দিওঁ তোমালোকৰ যাৰ অত্যধিক মানে অসুবিধা থাকে যিকোনো ছাবজেক্টৰে হওক মানে যিকোনো তোমাৰ ধৰ ইলেক্টিভ যিকোনো হওক তোমালোকে মোক মেছেজ কৰিবা লাগিলে মোক ইনষ্টাত মেছেজ কৰিলে হ'ল মোৰ ইনষ্টাৰ নাম হৈছে AR Inspire 24 বুজি পাইছে AR Inspire 24 ঠিক আছে অ'কে থেংক ইউ